হেল্ল' মোৰ ছাত্ৰ ছাত্ৰীসকল মেটেলছ এণ্ড নন মেটেলছ ইয়াৰ আমি ছেকেণ্ড লেচনটোলৈ গৈছোঁ। এইটো সময়ত এই লেচনটোত আমি আলোচনা কৰিম কেমিকেল প্ৰপাৰ্টিজ, ৰাসায়নিক ধৰ্ম। কেমিকেল প্ৰপাৰ্টিজ অফ মেটেলছ, ধাতুৰ ৰাসায়নিক ধৰ্ম। ধাতু এটাই বায়ু, পানী, এচিড আৰু আন ধাতৱ লৱণৰ লগতে অধাতুৰ সৈতে কেনেধৰণেৰে ৰাসায়নিকভাৱে যুঁজিত হয় তাৰ ওপৰত ভিত্তি কৰিয়ে ধাতুৰ এটাৰ গুণাগুণটো নিৰূপণ কৰা হয়। অৰ্থাৎ ধাতু এটাই বায়ুৰ লগত কি ধৰণৰ ৰাসায়নিক বিক্ৰিয়া দেখুৱায়, পানীৰ সৈতে, এচিডৰ সৈতে, ধাতৱ লৱণৰ সৈতে বা অন্য অধাতুৰ সৈতে কেনেধৰণেৰে ৰাসায়নিকভাৱে বিক্ৰিয়াবোৰ দেখুৱাই তাৰ ওপৰতে ভিত্তি কৰি ধাতুটোৰ গুণাগুণটো আমি পাম। আমি প্ৰথমতে ধাতুৰ লগত বায়ুৰ অক্সিজেনৰ ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰোঁ আহাচোন। ধাতুৰ লগত বায়ুৰ অক্সিজেনৰ ৰাসায়নিক বিক্ৰিয়া। সকলো ধাতুকে বায়ুৰ অক্সিজেনৰ পৰিৱেশত দহন যেতিয়া ঘটোৱা হয় তেতিয়া ধাতুটোৰ এটা অক্সাইড অৰ্থাৎ ধাতৱ অক্সাইড সৃষ্টি হয়। ধাতুটোৰ এটা অক্সাইড অৰ্থাৎ ধাতৱ অক্সাইড সৃষ্টি হয়। অৰ্থাৎ আমি কি কৰিছোঁ, ধাতু এটা লৈছোঁ, ধাতুক বায়ুৰ অক্সিজেনৰ পৰিৱেশত ৰাসায়নিকভাৱে যুঁজিত কৰিছোঁ অৰ্থাৎ দহন ঘটাইছোঁ। যেতিয়া দহন ঘটাম ধাতুটোৱে অক্সিজেনৰ লগত ৰাসায়নিকভাৱে যুঁজিত হ'ব আৰু ইয়াৰ ফলত আমি ধাতুটোৰ এটা অক্সাইড যৌগ লাভ কৰিম। এই ধাতৱ যিবোৰ অক্সাইড পাওঁ এইবোৰ হয়তো ক্ষাৰকীয় হ'ব পাৰে নাইবা উভধৰ্মী অক্সাইড হ'ব পাৰে। ক্ষাৰকীয় অক্সাইডৰ বিষয়ে জানোৱেই, উভধৰ্মী কোনবোৰ চাওঁচোন আহাচোন। নেক্সট শ্লাইডখনত যাওঁ। উভধৰ্মী অক্সাইড, এইবোৰক এম্ফ'টেৰিক অক্সাইড বুলিও কোৱা হয়। যিবিলাক ধাতুৰ অক্সাইডে অম্লৰ লগতে ক্ষাৰৰ লগতো অৰ্থাৎ অম্ল বা ক্ষাৰ দুয়োটাৰ লগতে উভয়ৰ লগতেই বিক্ৰিয়া কৰিব পাৰে আৰু বিক্ৰিয়াটোৰ ফলত লৱণ আৰু পানী প্ৰস্তুত হয়। তেনেধৰণৰ ধাতৱ অক্সাইডবোৰক আমি উভধৰ্মী অক্সাইড বুলি কওঁ। উদাহৰণ হিচাপে এলুমিনিয়ামৰ যিটো অক্সাইড, এলুমিনিয়ামৰ অক্সাইড, জিংকৰ অক্সাইড, এই ধৰণৰ অক্সাইডবোৰ উভধৰ্মী অক্সাইড। এইবাৰ আমি দ্ৰৱণীয়তাটো চাওঁ, সলিবিলিটি, ৰেট অফ ৰিয়েকশ্যন, বিক্ৰিয়াৰ গতিবেগটো চাওঁ। সৰহভাগ ধাতৱ অক্সাইডে পানীত দ্ৰৱীভূত হয়। দ্ৰৱীভূত হোৱাৰ ফলত ক্ষাৰ প্ৰস্তুত কৰে। অৰ্থাৎ বেছিভাগ ধাতৱ অক্সাইডে পানীত দ্ৰৱীভূত হৈ ক্ষাৰ প্ৰস্তুত কৰিব পাৰে। উদাহৰণস্বৰূপে ছ'ডিয়াম অক্সাইড, ছ'ডিয়াম অক্সাইড যেতিয়া আমি পানীত দ্ৰৱীভূত কৰোঁ তেতিয়া ছ'ডিয়াম হাইড্ৰ' অক্সাইড প্ৰস্তুত হয়। ছ'ডিয়াম হাইড্ৰ' অক্সাইড প্ৰস্তুত হয়। এতিয়া বিক্ৰিয়াৰ বেগ, ৰেট অফ ৰিয়েকশ্যনটো আমি চাওঁ সিহঁতৰ। সাধাৰণতে ছ'ডিয়াম আৰু পটাছিয়াম ধাতু মুক্ত অৱস্থাত বায়ুৰ পৰিৱেশত যেতিয়া দহন ঘটোৱা যায় তেতিয়া জুই লাগে। অৰ্থাৎ ছ'ডিয়াম আৰু পটাছিয়াম ধাতু মুক্তভাৱে আমি ৰাখিব নোৱাৰোঁ। মুক্তভাৱে ৰাখিলে ইহঁতে জুই সংঘটিত হ'ব পাৰে, কাৰণ ইহঁতৰ বিক্ৰিয়াৰ বেগটো বহুগুণে বেছি। সেয়েহে ইহঁতক বায়ুমণ্ডলৰ পৰা আমি পৃথক কৰি ৰাখিব লাগে। অন্যথা কি হ'ব পাৰে, বায়ুৰ সংস্পৰ্শলৈ যেতিয়াই আহিব তেতিয়াই দহন বিক্ৰিয়া সংঘটিত হয়। সেইকাৰণে আমি ছ'ডিয়াম ধাতু আৰু পটাছিয়াম ধাতুক সাধাৰণতে বায়ুৰুদ্ধ কৰি
বৰ কাৰণে কেৰাচিন তেলত ডুবাই ৰাখোঁ। কেৰাচিন তেলত ডুবাই ৰাখিলে ছডিয়াম ধাতু বা পটাছিয়াম ধাতুৰ বায়ুৰ সৈতে সংস্পৰ্শ নঘটে, আৰু যিহেতু বায়ুৰ সৈতে সংস্পৰ্শ নঘটে গতিকে ইয়াত দহন সহজতে সংঘটিত নহ'ব। গতিকে ছডিয়ামক বা পটাছিয়ামক আমি কেৰাচিন তেলত ডুবাই ৰাখিব লাগিব। ধৰিব পাৰিছোঁ নিশ্চয়। আৰু যিবোৰ মধ্যমভাৱে সক্ৰিয় ধাতু যেনে মেগনেছিয়ামটো, এলুমিনিয়ামটো, জিংক, লেড, কপাৰ ইত্যাদি ধাতুৰ ইহঁতৰ পৃষ্ঠখনৰ ওপৰত জাৰণ ঘটি অক্সাইডৰ এটা প্ৰলেপ পৰে। ইয়াৰ ফলত আমি ধাতুটোৰ অক্সাইড যৌগৰ প্ৰলেপটো ধাতুটোৰ পৃষ্ঠখনৰ ওপৰত পাওঁ। গতিকে এই ধাতুৰ যিটো অক্সাইড যৌগৰ প্ৰলেপ পৰে ই কিন্তু ধাতুটোক আৰু অধিক জাৰণ নোহোৱাকৈ ৰক্ষাও কৰে। ধৰিব পাৰিছানে? ঠিক একেদৰে আইৰণ ধাতুটো কিন্তু নগলে। ইয়াক যদি তুমি জুইত দিয়া ই ফটককৈ নুপুৰে, ইয়াৰ গলনাংক উষ্ণতা নোপোৱালৈকে ই নগলে। কিন্তু আইৰণ গুড়ি আইৰণ যদি আমি জুইত দিওঁ, আইৰণৰ গুড়ি যদি জুইত দিওঁ তেতিয়াহ'লে ভমককৈ জ্বলি উঠে। সেইটো মনত ৰাখিবলগীয়া কথা। গ'ল্ড আৰু চিলভাৰ এই দুবিধ ধাতু কোনো ধৰণৰ উষ্ণতাতে বায়ুৰ কোনো পৰিৱেশতে সাধাৰণতে বিক্ৰিয়া নকৰে। সোণ আৰু ৰূপ এই দুটা অলংকাৰ ধাতু, এই অলংকাৰ ধাতু দুটাই কোনো উষ্ণতাতে বায়ুৰ কোনো পৰিৱেশতে বিক্ৰিয়া নঘটায়, নেদেখুৱায়, যাৰ কাৰণে এই দুটাক আমি অলংকাৰ ধাতু হিচাপে ব্যৱহাৰ কৰিবও পাৰোঁ। তেনেহ'লে আমি যি দেখিলোঁ ছডিয়াম, পটাছিয়াম অতি সক্ৰিয় ধাতু, মধ্যমভাৱে মেগনেছিয়াম, এলুমিনিয়াম, জিংক, লেড, কপাৰ এইকেইটা আইৰণ, আৰু কম নিম্ন সক্ৰিয়ভাৱে পালোঁ গ'ল্ড আৰু চিলভাৰ, নহয় জানো? বিক্ৰিয়াৰ গতিবেগ। এইবাৰ চাওঁ ধাতুৱে পানীৰ সৈতে কেনেকৈ বিক্ৰিয়া কৰে। ৰিয়েকশ্যন অফ মেটেলছ উইথ ৱাটাৰ, পানীৰ সৈতে কেনেকৈ বিক্ৰিয়া কৰে। ধাতুৰ পানীৰ প্ৰতি আসক্তি যথেষ্ট বেছি। ধাতুৱে পানীৰ লগত ৰাসায়নিকভাৱে যুঁজিত হ'লে ধাতুটোৰ এটা অক্সাইড, ধাতৱ অক্সাইড আৰু হাইড্ৰজেন গেছ প্ৰস্তুত হয়। ধাতুটোৰ এটা অক্সাইড যৌগ, ধাতৱ অক্সাইড আৰু হাইড্ৰজেন গেছ প্ৰস্তুত হয়। ধাতৱ অক্সাইড পানীত দ্ৰৱীভূত হৈ পৰি ধাতুটোৰ হাইড্ৰ অক্সাইড যৌগটোৰ সৃষ্টি কৰে। গতিকে ধাতু এটা যেতিয়া আমি পানীত দিওঁ, পানীত দিয়াৰ লগে লগে ধাতুটোৰ এটা অক্সাইড, ধাতৱ অক্সাইড আৰু হাইড্ৰজেন গেছ সৃষ্টি হয়। ধাতুটোৰ অক্সাইড আৰু হাইড্ৰজেন গেছ। এই বিক্ৰিয়া দুটা তাৎপৰ্যী বিক্ৰিয়া, আৰু বিক্ৰিয়াটোৰ গতিবেগ ইমান বেছি প্ৰবল যে সাধাৰণতে উৎপন্ন হোৱা হাইড্ৰজেন গেছত জুই লাগে। হাইড্ৰজেন গেছখিনি তাপৰ প্ৰভাৱত জ্বলি যায়। সেইকাৰণে বিক্ৰিয়াবোৰত সাধাৰণতে জুই লগাৰ সম্ভাৱনীয়তাটো বেছি। গতিকে অৱশ্যে সকলো ধাতুতেই নহয়, কিছু যিবোৰ সক্ৰিয় ধাতুবোৰৰ ক্ষেত্ৰত হাইড্ৰজেন গেছত জুই লগাৰ প্ৰভাৱটো সঁচাকৈ বহু বেছি। যেনে ছডিয়াম ধাতুটো যদি তুমি পানীত দিয়া ইমান তাপ সৃষ্টি হয়, হাইড্ৰজেন গেছখিনি জুই লাগে। ছডিয়াম পানীত দিলে জুইত জ্বলে। এইবাৰ আহোঁ ধাতুৰ সৈতে পানীৰ ৰাসায়নিক বিক্ৰিয়াৰ বাকী কেইটা ধাতু, যেনে কেলছিয়াম আৰু মেগনেছিয়াম এই দুটা ধাতুৰ লগত বিক্ৰিয়া। কেলছিয়াম ধাতু আৰু মেগনেছিয়াম ধাতুৰ লগত পানীৰ প্ৰবলভাৱে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়। আৰু ইয়াত যিখিনি হাইড্ৰজেন গেছ উৎপত্তি হয়, এই হাইড্ৰজেন গেছখিনিত কিন্তু জুই নালাগে। তাৰ সলনি কি হয়, কেলছিয়ামৰ ক্ষেত্ৰত
উৎপত্তি হোৱা হাইড্ৰজেন গেছখিনিত জুই নালাগে, বৰঞ্চ ধাতুৰ পৃষ্ঠতলত লাগি ধৰে, যাৰ কাৰণে ধাতুটো পানীত উপঙে। মেগনেছিয়ামৰ ক্ষেত্ৰতো একেই পৰিঘটনাটো হয়, কিন্তু মন কৰিবলগীয়া কথা এইটোৱেই, মেগনেছিয়ামে চেঁচা পানীৰ লগতহে বিক্ৰিয়া নকৰে, ই কেৱল গৰম পানীৰ লগতহে বিক্ৰিয়া কৰিব পাৰে। মেগনেছিয়াম আৰু কেলছিয়াম ধাতুৰ ক্ষেত্ৰত অলপ কথাবোৰ মন কৰিবলগীয়া। কেলছিয়াম ধাতুৰ ক্ষেত্ৰত আৰু মেগনেছিয়াম ধাতুৰ ক্ষেত্ৰত হাইড্ৰজেন গেছখিনিত জুই নালাগে, বৰঞ্চ কি হয়, বেলেগ বেলেগ পৰিঘটনা সংঘটিত হয়। যেনে কেলছিয়ামৰ ক্ষেত্ৰত হাইড্ৰজেন গেছখিনিত ধাতুটোৰ তলত লাগি ধৰে, আৰু মেগনেছিয়ামৰ ক্ষেত্ৰতো হয় সেইটো, কিন্তু মেগনেছিয়ামে গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে, চেঁচা পানীৰ লগত নকৰে। এলুমিনিয়াম, আইৰণ, জিংক এই তিনিটা ধাতু। এলুমিনিয়াম, আইৰণ, জিংক এই তিনিটা ধাতুৱে কেৱল পানীৰ বাষ্পৰ সৈতেহে বিক্ৰিয়া কৰিব পাৰে। গৰম পানী বা চেঁচা পানীৰ লগততো নোৱাৰি, কেৱল মাত্ৰ পানীৰ বাষ্পৰ সৈতেহে এলুমিনিয়াম ধাতুৱে, আইৰণ ধাতুৱে আৰু জিংক ধাতুৱে ৰাসায়নিকভাৱে বিক্ৰিয়া কৰিব পাৰে। লেড, কপাৰ, চিলভাৰ, গোল্ড এই চাৰিটা ধাতু, এই ধাতু চাৰিটা সক্ৰিয়তা শ্ৰেণী এটা যদি আমি চাওঁ বা সক্ৰিয়তা শ্ৰেণীটোত যদি আমি লক্ষ্য কৰোঁ, আমি দেখা পাম ইহঁতৰ সক্ৰিয়তা হাইড্ৰজেন গেছতকৈও বহুত কম। গতিকে ইহঁতে কোনো কাৰণতেই পানীৰ লগত কোনো অৱস্থাতেই বিক্ৰিয়া সংঘটিত নকৰে। ইয়াৰ মূল কাৰণটো কি জানিব পাৰিছানে? ইয়াৰ মূল কাৰণটো হ'ল এইকেইটা মৌল, অৰ্থাৎ লেড, কপাৰ, চিলভাৰ আৰু গোল্ড, এই মৌলকেইটাই হাইড্ৰজেনক পানীৰ পৰা অপসাৰণ ঘটাব নোৱাৰে। যিহেতু হাইড্ৰজেনক পানীৰ পৰা অপসাৰণেই ঘটাব নোৱাৰে, কাৰণ ইহঁতৰ সক্ৰিয়তা হাইড্ৰজেনতকৈও কম, সেইকাৰণে চিলভাৰ, গোল্ড, কপাৰ আৰু লেড এইকেইটা ধাতুৱে কোনো কাৰণতেই পানীৰ কোনো অৱস্থাৰ লগতেই বিক্ৰিয়া সংঘটিত নকৰে। তেনেহ'লে আমি সক্ৰিয়তা শ্ৰেণীৰ ছডিয়াম আৰু পটাছিয়ামক অত্যাধিক সক্ৰিয় হিচাপে পাইছোঁ, নহয় জানো? এইবাৰ চাওঁ ধাতুৱে এচিড বা অম্লৰ লগত কেনেধৰণে বিক্ৰিয়া কৰে। ৰিয়েকশ্যনছ অফ মেটেলছ উইথ এচিডছ। ধাতু এটাই এচিডৰ লগত বিক্ৰিয়া কৰিলে প্ৰথমতে ধাতুটোৰ এটা লৱণ, অৰ্থাৎ ধাতৱ লৱণ গঠন হয়, আৰু ইয়াৰ ফলত ইয়াৰ লগতে বুৰবুৰণি কাঢ়ি হাইড্ৰজেন গেছ নিৰ্গত হয়। ধাতুটোৰ লৱণ গঠন হয় আৰু হাইড্ৰজেন গেছ নিৰ্গত হয়। অৰ্থাৎ আমি যদি ধাতু এটা লওঁ, ধাতুটোক লঘু এচিড এটাৰ লগত ৰাসায়নিকভাৱে বিক্ৰিয়া কৰিবলৈ দিওঁ, তেনেহ'লে ধাতুটোৱে এচিডৰ পৰা হাইড্ৰজেনক অপসাৰণ ঘটাব। অপসাৰণ ঘটাই নিজে প্ৰতিস্থাপিত হ'ব, অৰ্থাৎ ধাতুটোৰ এটা লৱণ প্ৰস্তুত হ'ব আৰু হাইড্ৰজেন গেছ হিচাপে নিৰ্গত হ'ব। ইয়াত আমি উদাহৰণ হিচাপে লৈছোঁ মেগনেছিয়াম। ইয়াক আমি ডাইলুট অৰ্থাৎ লঘু DIL, ডেট ইজ ডাইলুট লঘু HCl হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া ঘটাইছোঁ। একেদৰে মেংগানিজকো লৈছোঁ, তাকো লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া ঘটাইছোঁ, আৰু বিক্ৰিয়াৰ ফলত আমি লৱণ আৰু হাইড্ৰজেন গেছ লাভ কৰিছোঁ। নাইট্ৰিক এচিডৰ ক্ষেত্ৰত অলপ কথাখিনি সুকীয়া ধৰণৰ, কাৰণ নাইট্ৰিক এচিড এবিধ
জাৰক পদাৰ্থ। জাৰক পদাৰ্থ আমি জানো নহয় জানো, যিবোৰে অক্সিজেন দিব পাৰে, যিবোৰে অক্সিজেন যোগান ধৰিব পাৰে। নাইট্ৰিক এচিড এবিধ জাৰক পদাৰ্থ, গতিকে ই উৎপত্তি হোৱা হাইড্ৰজেন গেছখিনিক আকৌ জাৰণ ঘটায়। যিখিনি হাইড্ৰজেন গেছ উৎপন্ন হয় সেইখিনিক আকৌ অক্সিজেন যোগান ধৰে। হাইড্ৰজেনক অক্সিজেন যোগান ধৰিলে নিশ্চিতভাৱে পানী সৃষ্টি হ'ব নহয় জানো, অৰ্থাৎ হাইড্ৰজেন গেছখিনিক পানীলৈ জাৰণ ঘটায় আৰু নিজেই নাইট্ৰজেনৰ যিকোনো এটা অক্সাইডলৈ বিজাৰিত হয়। আমি জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হয় বুলি জানিয়ে আহিছোঁ নহয় জানো। কোনোবা এটা জাৰণ ঘটিলে আনটো বিজাৰিত হ'বই নহয়নে বাৰু। গতিকে হাইড্ৰজেন গেছখিনি পানীলৈ জাৰণ ঘটিলে নাইট্ৰজেন নিজে তাৰ অক্সাইড এটালৈ বিজাৰিত হয়। এইবাৰ চাওক কপাৰ ধাতু। কপাৰ ধাতুৰ সক্ৰিয়তা অতি কম, ইমানেই কম যে ইয়াৰ স্থান হাইড্ৰজেনতকৈ তলত। গতিকে কপাৰে হাইড্ৰক্লৰিক এচিডৰ লগত ৰাসায়নিকভাৱে বিক্ৰিয়া ঘটাব নোৱাৰে। এইবাৰ আহোঁ একুয়া ৰেজিয়াটোলৈ। একুয়া ৰেজিয়া এইটো এটা সদ্য প্ৰস্তুত মিশ্ৰণ, য'ত 3:1 হিচাপে হাইড্ৰক্লৰিক আৰু নাইট্ৰিক এচিড মিশ্ৰণ কৰা হয়। ইয়াক ৰয়েল ৱাটাৰ বুলিও কোৱা হয়। এটা ক্ষয়কাৰক পদাৰ্থ। একুয়া ৰেজিয়া বা অম্লৰাজ এটা ধূয়মান অতিকায় ক্ষয়কাৰক মিশ্ৰণ। ইয়াত প্লেটিনাম ধাতু দ্ৰৱীভূত কৰিব পৰা সম্ভৱ। এইবাৰ আহোঁ ধাতুৰ লগত অন্য ধাতৱ লৱণৰ দ্ৰৱৰ বিক্ৰিয়া। আমি ইতিমধ্যে অপসাৰণ আৰু প্ৰতিস্থাপন বিক্ৰিয়াৰ বিষয়ে জ্ঞাত হৈছোঁ। অপসাৰণ আৰু প্ৰতিস্থাপন বিক্ৰিয়া অনুসৰি অধিক সক্ৰিয় ধাতু এটাই তাতকৈ কম সক্ৰিয় ধাতু এটাক ধাতুটোৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে আৰু নিজে প্ৰতিস্থাপিত হয়। এতিয়া আমি উদাহৰণ হিচাপে যদি লওঁ ধাতু এ আৰু ধাতু বি, যদিহে ধাতু এ ধাতু বিতকৈ অধিক সক্ৰিয় হয় তেনেহ'লে এই বিক্ৰিয়াটো সংঘটিত হ'ব। চোৱাচোন, আমি উদাহৰণ হিচাপে লৈছোঁ ধাতু এ আৰু ধাতু বি। ধাতু এ আৰু ধাতু বি তাৰ এটা লৱণ লৈছোঁ। বি ধাতুটোৰ লৱণৰ এটা আমি দ্ৰৱ প্ৰস্তুত কৰি লৈছোঁ। এতিয়া আমাৰ যদিহে ধাতু এ ধাতু বিতকৈ সক্ৰিয়, তেনেহ'লে অপসাৰণ আৰু প্ৰতিস্থাপন বিক্ৰিয়াৰ নীতি অনুসৰি অধিক সক্ৰিয়টোৱে তাতকৈ কম সক্ৰিয়টোক কি কৰিব, অপসাৰিত কৰিব আৰু নিজে প্ৰতিস্থাপিত হ'ব। ইয়াত ধাতু এ সক্ৰিয়, গতিকে ধাতু বি ধাতুটোৰ লৱণৰ পৰা অপসাৰণ ঘটাব আৰু তাত নিজে সোমাই পৰিব। এই ধৰণে আমি ধাতুবোৰৰ এটা আপেক্ষিক সক্ৰিয়তাৰ ক্ৰম নিৰূপণ কৰিব পাৰোঁ। এই সক্ৰিয়তাৰ ক্ৰমটোক আমি ক'ম ধাতুৰ সক্ৰিয়তা ক্ৰম। এই সক্ৰিয়তা ক্ৰমটো চোৱাচোন, পটেছিয়াম, তাৰপিছত পাইছোঁ ছডিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, জিংক, আইৰণ, লেড, হাইড্ৰজেন, কপাৰ, চিলভাৰ, গ'ল্ড। এইবাৰ আহোঁ ধাতুৰ লগত অধাতুৰ ৰাসায়নিক বিক্ৰিয়া। ৰিয়েকশ্যনছ অফ মেটেলছ উইথ নন মেটেলছ। ধাতু আৰু অধাতুৰ মাজত হোৱা ৰাসায়নিক বিক্ৰিয়াবোৰত ইলেক্ট্ৰনৰ আদান প্ৰদান ঘটে, কাৰণ ধাতুবোৰ হ'ল বিদ্যুৎ ধনাত্মক আৰু অধাতুবোৰ হ'ল বিদ্যুৎ ঋণাত্মক মৌল। গতিকে ইলেক্ট্ৰন ধাতুৱে প্ৰদান কৰে, অধাতুৱে ইলেক্ট্ৰন গ্ৰহণ কৰে, অৰ্থাৎ ইলেক্ট্ৰনৰ আদান প্ৰদান হোৱাৰ ফলত এক শক্তিশালী বান্ধোনৰ গঠন হয়, সৃষ্টি হয়।
যিহেতু ধাতুৱে ইলেক্ট্ৰন এৰি দিলে কেটায়ন গঠন হ'ব, অধাতুৱে ইলেক্ট্ৰন গ্ৰহণ কৰে এনায়ন গঠন হ'ব, অৰ্থাৎ আয়ন গঠন হয়। গতিকে এনেধৰণৰ বান্ধনীবোৰক আমি আয়নীয় বান্ধনী বুলি কওঁ। এই ইলেক্ট্ৰন এৰি দিয়া আৰু গ্ৰহণ কৰাৰ লগত সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাসৰ এক বিশেষ সম্পৰ্ক আছে। কাৰণ আমি জানো সম্ভ্ৰান্ত গেছৰ মৌল যিকেইটা আছে ইহঁতৰ ইলেক্ট্ৰনীয় বিন্যাসবোৰ সুস্থিৰ আৰু সম্ভ্ৰান্ত গেছবোৰ নিষ্ক্ৰিয় মৌল, অৰ্থাৎ ইহঁতে সাধাৰণতে কোনো ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে। কিয় নকৰে? কাৰণ ইহঁত সুস্থিৰ, ইহঁতৰ যোজক কক্ষবোৰ সুস্থিৰ, ইহঁতৰ যোজক কক্ষৰ ইলেক্ট্ৰন সম্পূৰ্ণ হৈ থাকে। যিহেতু যোজক কক্ষৰ ইলেক্ট্ৰন সম্পূৰ্ণ হৈ আছে, সেয়েহে ইলেক্ট্ৰন আদান প্ৰদান অৰ্থাৎ ইলেক্ট্ৰন দিয়া আৰু লোৱা, ইলেক্ট্ৰন আদান প্ৰদান নাইবা ভাগ বতৰা কৰাৰ কোনো প্ৰয়োজনীয়তা সম্ভ্ৰান্ত গেছৰ ক্ষেত্ৰত নাথাকে। আনহাতে ধাতু আৰু অধাতুবোৰৰ মাজত যি বান্ধনী গঠন হয় তাত ধাতুৱে ইলেক্ট্ৰন দিয়ে, অধাতুৱে ইলেক্ট্ৰন গ্ৰহণ কৰে, অৰ্থাৎ ইলেক্ট্ৰন আদান প্ৰদান নাইবা ভাগ বতৰা কেতিয়াবা ক্ষেত্ৰত হয়। আৰু ইলেক্ট্ৰন দিয়া আৰু লোৱাৰ ফলত, অৰ্থাৎ ইলেক্ট্ৰন এৰি দিয়া আৰু ইলেক্ট্ৰন গ্ৰহণ কৰাৰ ফলত সম্ভ্ৰান্ত গেছৰ যোজক কক্ষৰ দৰে ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰাটো সম্ভৱ হৈ পৰে। সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় বিন্যাসবোৰ যিহেতু সুস্থিৰ, গতিকে সকলোবোৰ ধাতু অধাতুৱে এই সুস্থিৰ বিন্যাস লাভ কৰিব বিচাৰে। ইয়াৰ ফলতেই আয়নীয় বান্ধনী বা আয়নীয় যৌগৰ গঠন হয়। এই বিষয়ে আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম। চ' থেংক ইউ।